নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল। আজি মই দশম শ্ৰেণীৰ অসমীয়াৰ পাৰ্ট 1 বৰগীত এই চেপ্টাৰৰ কুৱেশ্যন এনচাৰ কেইটা ডিছকাছ কৰিম। ইয়াৰ লগতে এই চেপ্টাৰৰ কুৱেশ্যন কেইটা কোনটো বৰ্গত আহিছিল আৰু কোনবোৰ কুৱেশ্যন বাৰ বাৰ ৰিপিট হৈ থাকে আজি ভিডিঅ' তোমালোকে সম্পূৰ্ণকৈ জানিব পাৰিবা। আজি মই পাৰ্টত থকা কুৱেশ্যনৰ উপৰঞ্চি কুৱেশ্যনৰ আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা আৰু যদি মোৰ চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখা। ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিবা। চ' এতিয়া বৰগীত এই বৰগীতটি কোনটোৰ আগত বান্ধা আছে? বসন্তৰ আগত বান্ধা আছে আৰু বৰগীতটিৰ লিখক হ'ল শ্ৰী শ্ৰী মাধৱদেৱ। ইয়া চোৱা এই বৰগীতৰ কুৱেশ্যন এনচাৰ কেইটা 16 বৰ্ষত কোনকেইটা আহিছিল চাই লোৱা। 2016 বৰ্ষত আহিছিল। তোমাৰ পাঠপুথিৰ অন্তৰ্গত বৰগীতটিৰ কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? এইটো আহিছিল 2016ত। আগত চোৱা 2019তো আহিছিল। এই কুৱেশ্যনটো ৰিপিট হৈছিল দুবাৰ। চ' ইয়াৰ এনচাৰটো আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিৰ কবিয়ে বান্ধৱ বুলি শ্ৰীকৃষ্ণক সম্বোধন কৰিছে। এবাৰ চোৱা বৰগীতৰ তিনিটা লক্ষণ উল্লেখ কৰা। চ' এইটো 2016ত আহিছিল। ইয়াৰ উপৰঞ্চি 2018তো আহিছিল। তোমালোকে চাই লোৱা বৰগীতটিৰ তিনিটা লক্ষণ তলত উল্লেখ কৰাৰ ধৰণে বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত, বৰগীতৰ ভাষা বৰ্জাৱলী, বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মহাত্মা প্ৰকাশক। তোমালোকে চোৱা 2016 বৰ্ষত দুটা কুৱেশ্যন আহিছিল আৰু এই দুটা কুৱেশ্যনেই ৰিপিট হৈছিল। এটা আহিছিল 2019ত আৰু এটা আহিছিল 2018ত। চোৱা 2016 বৰ্ষত কোনকেইটা আহিছিল চাই লওঁ। চোৱা নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? ভকত আৰু ভগৱন্তৰ মাজত সম্বন্ধ দুগন্তৰ দুবল আৰু মধুৰ অন্তৰ দৰে ভগৱন্তই হ'ল ভকতৰ জীৱনৰ সৰ্বস্ব। উক্ত বৰগীত ফাঁকি কবি শ্ৰী শ্ৰী মাধৱদেৱে যে জীৱনে মৰণে নেৰিবৰ বাবে পৰমেশ্বৰৰ ভগৱান শ্ৰী হৰিক অনুৰোধ কৰিছে। হৰিক শ্ৰৱণ কীৰ্তন শয়ন পদসেৱন দাস্য আৰু আত্মনিবেদনেই তেৰাৰ জীৱন সাধনা। তোমালোকে চোৱা আৰু এটা কুৱেশ্যন আহিছে 2017 বৰ্ষত বৰ্জাৱলী ভাষাৰ বিষয়ে এটি টোকা লিখা। তোমালোকে টোকাখিনি লিখিবা। তোমালোকে এই কুৱেশ্যনটো চাই ল'বা। তাৰপিছত চোৱা 2018 বৰ্ষত কোনটো আহিছিল চোৱা মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? এইটো তোমালোকে উত্তৰ চোৱা মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। চোৱা 2018 বৰ্ষত আৰু এটা কুৱেশ্যন সহস্ৰ বয়নে যাৰ নাপাব সীমা অদমে জানিবা কেনে তোমাৰ মহিমা অন্তৰ্নিহিত তাৰ অৰ্থটি বুজাই লিখিবলৈ কৈছে। ঠিক আছে, 2018 চনত আহিছিল, ৰিপিট হ'ব। চ' এইখিনি লিখিলেই হ'ব। তাৰপিছত চোৱা শ্বৰ্ট কুৱেশ্যন কেইটামান এই চেপ্টাৰৰ পৰা ভিতৰৰ কুৱেশ্যন আৰু পাঠৰ কুৱেশ্যন একেলগত আছে। চোৱা অনক আনন্দ যোগী মহাকো ধ্যায়, অনক আনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? অনক আনন্দ যোগী আদি যোগীসকলে শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে। কবি কিহৰ আতুৰ হোৱা বুলি কৈছে? কবি অহংকাৰ দুখ বিষয় ভাৱনাৰ আতুৰ হোৱা বুলি কৈছে। বৰগীতটি কোনে ৰচনা কৰিছে? বৰগীতটি শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছে। বৰগীতটি কি ৰাগত বন্ধা আছে? 2017 চনত আহিছিল। বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। মোহ পা মানে কি? মোহ পা মানে মায়াৰ পাহ বা মায়াৰ বন্ধন। মাধৱদেৱে আখ্যানমূলক ৰচনা কি? মাধৱদেৱৰ আখ্যানমূলক ৰচনা ৰাজসই কাব্য আদিকাণ্ড ৰামায়ণ। শংকৰদেৱে কিমানটা বৰগীত ৰচনা কৰিছে? বৰ্তমান কিমানটা পোৱা গৈছে? শংকৰদেৱে 12 গীত ৰচনা কৰিছিল আদিও বৰ্তমান 14টা পোৱা গৈছে। মনত ৰাখিবা, এইবিলাক কুৱেশ্যন আহি থাকে। শ্ৰীকৃষ্ণ চৰণ দুখনক কবিয়ে কি বুলি অভিহিত কৰিছে? শ্ৰীকৃষ্ণৰ চৰণ দুখনক কবিয়ে মহাধন বুলি অভিহিত কৰিছে। বৰগীত কবিতাটিৰ মূল ভাৱ লিখা। তোমালোকে বৰগীতৰ কবিতাটিৰ মূল ভাৱ লিখিবা। চ' নাইবা বৰগীতৰ চমু টোকা লিখিব দিলেও তোমালোকে মূল ভাৱটো লিখি দিবা, সুন্দৰকৈ লিখি দিবা।
তোমালোকে এইখিনি সুন্দৰকৈ বহীত লিখি লোৱা। তাৰপিছত আৰু কেইটামান কুৱেশ্যন আছে, আমি কুৱেশ্যনকেইটা ডিছকাছ কৰিম। এইখিনি তোমালোকে লিখি লোৱা। তাৰপিছত 2019 চনত আহিছিল এটা কুৱেশ্যন, অনক অনন্ত যোগী মহাকু দিয়াই সকল নিগমে চাক বিচাৰি নাপায় অন্তৰ্নিহিত অৰ্থটি লিখা। এই 2019 চনত তোমালোকে তাৰপিছত এইখিনি লিখা, এইখিনি লিখি লোৱা। তাৰপিছত ব্যাখ্যা কৰা। ক নম্বৰ, তোমাৰ চৰণ দুই মোৰ মহাদন ভকত জনেৰ নিজ তুমিহে জীৱন। এইটো চাই ল'বা। তাৰপিছত খ নম্বৰ, আতুৰ বৈলহু হৰি বিকৈ বিকলে কৰিয়ে উদ্ধাৰ মোক চৰণ কমলে। ইয়াৰ এনচাৰটো তোমালোকে লিখিবা। প্ৰথম চেপ্টাৰৰ কুৱেশ্যনকেইটা এইখিনি আছিল, তোমালোকে এইখিনি ভালকৈ সুন্দৰকৈ লিখি ল'বা। আৰু তোমালোকৰ কাৰণে অতি সোনকালেই আৰু এটা চেপ্টাৰৰ ভিডিঅ' আমি লৈ আহিম। আমি এছামিছৰ প্ৰত্যেকটো চেপ্টাৰৰ ভিডিঅ' অতি সোনকালেই দিবলৈ ট্ৰাই কৰিম। তোমালোকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখা। তোমালোকৰ ভিডিঅ'টি ভাল লাগিলে লাইক কৰি তোমাৰ বন্ধু বান্ধৱত ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা।